চৰকাৰী ই ৰিক্সা বা মপিডৰ কাৰণে ফাইনালি যোৱাকালিৰ পৰা অনলাইন ষ্টাৰ্ট হৈ গ'ল। কেনেকৈ অনলাইন কৰিব বা কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কোনসকল ব্যক্তিয়ে এই চৰকাৰী ই ৰিক্সাখন লাভ কৰিব, গোটেইখিনি আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া আপোনাৰ হাতত থকা যিটো স্মাৰ্টফোন আছে সেইটোৰ জৰিয়তে কিন্তু আপুনি এই এপ্লাই প্ৰচেছটো কমপ্লিট কৰিব পাৰিব। এই চৰকাৰী ই ৰিক্সাৰ যিটো ফৰ্ম আছে সেইটো আপুনি কিন্তু আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তেই এপ্লাই কৰিব পাৰিব। গোটেইখিনি দেখুৱাই দি আছো, আপুনি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। এই চৰকাৰী ই ৰিক্সা বা মপিডৰ কাৰণে আপুনি অনলাইন এপ্লাই কৰাৰ কাৰণে কিন্তু আপুনি এইটো পেজলৈ আহিব লাগিব, আৰু আপোনালোকৰ সুবিধাৰ্থে মই এইটো পেজৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি ৰাখিম, আৰু সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট এইটো পেজত আহিব পাৰিব। আৰু ইয়াতে দেখিব পাৰিব আসাম লিংগুইষ্টিক মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ড, BM ৰোড, উলুবাৰী, গুৱাহাটী। প্ৰথমতে দেখিব পাৰিব 1 নম্বৰতে আইটেম ইনফৰমেশ্যন। আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব আপুনি কোনটো ল'ব বিচাৰিছে, চৰকাৰী ই ৰিক্সা নে মপিড, কোনটো আপুনি ল'ব। যিকোনো এটা আপুনি সিলেক্ট কৰিব লাগিব। যদি আপুনি দুটাই সিলেক্ট কৰিব বিচাৰে বা দুটাই বিচাৰে, তেনেহ'লে কিন্তু আপোনাৰ এপ্লাই প্ৰচেছটো কমপ্লিট নহ'ব আৰু কেনচেল হৈ যাব। চ' আপুনি ইয়াতে আপুনি যিকোনো এটা সিলেক্ট কৰি দিব। ইয়াতে সিলেক্ট কৰি দেওয়াৰ পিছতে ইয়াতে দেখিব পাৰিব ডিস্ট্ৰিবিউশন অফ মপিড আৰু দেখিব পাইছে ডিস্ট্ৰিবিউশন অফ ই ৰিক্সা। আপুনি যিকোনো এটা সিলেক্ট কৰি দিব। মই ই ৰিক্সাখন সিলেক্ট কৰি ৰাখিছো। তাৰ পিছতে 2 নম্বৰত দেখিব পাৰিছে পাৰ্সোনাল ইনফৰমেশ্যন। আপোনাৰ ইয়াতে প্ৰথমতে কেণ্ডিডেটজনৰ নাম ইয়াতে বহুৱাই দিব, এন্টাৰ কেণ্ডিডেট নেম। তাত ইয়াতে আপোনাৰ নামটো বহুৱাই দিব। তাৰ পিছতে ফাদাৰ বা গাৰ্জিয়ানৰ নামটো ইয়াতে বহুৱাই দিব লাগিব। তাৰ পিছতে ইয়াতে দেখিব পাৰিব মোবাইল নম্বৰ। ইয়াতে এটা ভ্যালিড মোবাইল নম্বৰ দিব, কিয়নো তাত মোবাইল নম্বৰটো দিয়াৰ পিছতে এটা SMS ৰ জৰিয়তে আপোনাৰ OTP পঠিওৱা হ'ব, আৰু সেই OTPটো আপোনাৰ প্ৰয়োজন হ'ব। তাৰ পিছতে ইয়াতে দেখিব পাৰিব সিলেক্ট সেক্স, মেল ফিমেল যিটো হয় ইয়াৰ পৰা আপুনি সিলেক্ট কৰি দিব। তাৰ পিছতে ভিলেজ বা টাউন, যদি আপুনি চহৰীয়াল হয় তেনেহ'লে আপোনাৰ টাউনখনৰ নাম লিখিব লাগিব, আৰু আপুনি গাঁৱলীয়া হ'লে আপোনাৰ গাঁওখনৰ নাম ইয়াতে লিখি দিব। তাৰ পিছতে পোষ্ট অফিচ, যিটো আপোনাৰ পোষ্ট অফিচৰ নাম আছে গ্ৰাম পঞ্চায়ত, সেইটোৰ নাম ইয়াতে বহুৱাই দিব। তাৰ পিছতে পুলিচ ষ্টেচনখন, আপোনাৰ যিখন পুলিচ ষ্টেচন আছে তাৰ নাম ইয়াতে দি, তাৰ পিছতে সিলেক্ট ষ্টেট, আপোনাৰ এইটো ষ্টেট বৰ্তমান কিন্তু অসমৰ কাৰণে এইটো প্ৰযোজ্য হয়, এইটো আপোনাৰ আসাম সিলেক্ট কৰিব লাগিব। তাৰ পিছতে ইয়াতে দেখিব পাৰিব সিলেক্ট ডিস্ট্ৰিক্ট, আপোনাৰ যিটো ডিস্ট্ৰিক্ট হয় ইয়াৰ পৰা গোটেই কিন্তু ডিস্ট্ৰিক্ট শ্ব' হ'ব। আপোনাৰ যিটো ডিস্ট্ৰিক্ট হয় ইয়াৰ পৰা আপুনি চুজ কৰি ল'ব। তাৰ পিছতে দেখিব পাৰিব পোষ্টেল পিন, আপোনাৰ যিটো নম্বৰ আছে সেইটো আপুনি ইয়াতে বহুৱাই দিব। তাৰ পিছতে ডেট অফ বাৰ্থটো আপোনাৰ বহুৱাই দিব, আৰু দেখিব পাৰিব আধাৰ নম্বৰ, আপোনাৰ যিখন আধাৰ কাৰ্ডত নম্বৰ আছে সেই নম্বৰটো কিন্তু ইয়াতে বহুৱাই দিব। তাৰ পিছতে 3 নম্বৰত দেখিব পাৰিব কোৱালিফিকেশ্যন ইনফৰমেশ্যন, আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিখিনি আছে সেইখিনি আপুনি ইয়াতে ফিল কৰিব লাগিব। ইয়াতে সিলেক্টত ক্লিক কৰিব। সিলেক্টত ক্লিক কৰাৰ পিছতে ইয়াতে মষ্ট এটা ইম্পৰ্টেণ্ট কথা হ'ল ক্লাছ 5ৰ যিসকল আছে সেইসকল কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব। ক্লাছ 5 পাছ, HSLC পাছ বা HSLC গ্ৰেজুৱেশ্যন আদাৰ যিকোনো যিটো আপুনি পাছ কৰিছে সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব। মই জাস্ট ইয়াতে সাপোজ আপোনালোকক দেখুৱাই দি আছো। যদি আপুনি ক্লাছ 5 পাছ দিয়ে তেনেহ'লে ইয়াতে সিলেক্ট কৰাৰ লগে লগে ৰাইট কোৱালিফিকেশ্যন, ইয়াতে একো লিখিব নালাগে। যদি আপুনি ইয়াতকৈ আৰু বেছি সাপোজ আদাৰ কোনটো কোৱালিফিকেশ্যন বা আপুনি গ্ৰেজুৱেশ্যনৰ ওপৰত কিবা কোৰ্স কৰিছে সেইটো যদি আপুনি আদাৰ্ছত ক্লিক কৰে তেনেহ'লে কিন্তু এইটো কোনটো কোৱালিফিকেশ্যন আপোনাৰ আছে সেইটো আপুনি ইয়াতে লিখিব লাগিব। মই জাস্ট ইয়াতে HSLC এইটো সিলেক্ট কৰি দিলো। এইটো সিলেক্ট কৰাৰ লগে লগে কিন্তু ইয়াতে লিখিব নালাগিব। তাৰ পিছতে 4 নম্বৰত দেখিব পাৰিছে আদাৰ ইনফৰমেশ্যন, সিলেক্ট ৰিলিজন। ইয়াতে দেখিব পাৰিব হিন্দুইজম। ইয়াতে সিলেক্টত ক্লিক কৰিলে আকৌ কোনো এটা কাষ্টৰে ইয়াতে নাহিব, অনলি এইটো যিটো মাইনৰিটিজ কাষ্ট আছে তেওঁলোকৰ কাৰণে এইটো প্ৰযোজ্য। আন কোনো যিবিলাক কাষ্টৰ কেণ্ডিডেট আছে তেওঁলোকে কিন্তু এই চৰকাৰী ই ৰিক্সাখন লাভ কৰিবলৈ সক্ষম নহ'ব। ইয়াতে দেখিব পাৰিব সিলেক্ট কমিউনিটি, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে বেংগলী বা হিন্দী আদাৰ যিটো হয় সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব। তাৰ পিছতে দেখিব পাৰিব এজ অন 1 জানুৱাৰী 2025, এইটো দেখিব পাৰিছে 1 জানুৱাৰী 2025 অনুসৰি আপোনাৰ যিটো বয়স হয় সেইটো আপুনি ক্যালকুলেট কৰি ইয়াতে বহুৱাই দিব। তাৰ পিছতে ফ্যামিলি এনুৱেল ইনকাম ইন ৰুপিজ, আপোনাৰ যিটো ফ্যামিলি ইনকাম আপোনাৰ বছৰি আয় কিমান হয় ফ্যামিলিটোত সেইটো ইয়াতে লিখিব লাগিব। আৰু ইয়াতে আপুনি ফ্যামিলি এনুৱেল ইনকামটো লিখিব। এইটো আপুনি 2 লাখতকৈ ওপৰত নেলিখিব, কাৰণ 2 লাখতকৈ ওপৰত লিখিলে কিন্তু আপুনি এই আঁচনিৰ পৰা বঞ্চিত হ'ব। আপুনি আপোনাৰ ফ্যামিলি ইনকাম যিটো আছে সেই অনুপাতে আপুনি ইয়াতে লিখি দিব। তাৰ পিছতে দেখিব পাৰিব 5 নম্বৰতে মোস্ট ইম্পৰ্টেন্ট হ'ল ডকুমেন্ট আপলোড। আপুনি কি ডকুমেন্ট ইয়াতে আপলোড কৰিব লাগিব এই অনলাইন প্ৰসেসটো কমপ্লিট কৰাৰ কাৰণে। 1 নম্বৰত দেখিব পাৰিব আধাৰ কাৰ্ড PDF অনলি ম্যাক্স
500 KB। সেইটো কিন্তু PDF আকাৰত আপোনাৰ আধাৰ কাৰ্ডখন এটা PDF বনাই ল'ব। আপুনি যদি PDF বনাব নাজানে তেনেহ'লে কিন্তু আপুনি এপৰ সহায়তে কিন্তু আপুনি এইটো আধাৰ কাৰ্ডখন PDF কৰিব পাৰিব আৰু 500 KB ৰ ভিতৰত কিন্তু আপুনি এইটো PDF বনাই লৈ ইয়াতে দেখিব পাৰিব চুজ ফাইলত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ গেলাৰীলৈ গুচি যাব আৰু তাৰ পৰা আপুনি এই PDFটো সেভ কৰি দিব। তাৰ পিছতে দেখিব পাৰিব ভোটাৰ আইডি অৰ পান কাৰ্ড আপোনাৰ যিকোনো এটা থাকিলেই হ'ব। যদি আপোনাৰ ভোটাৰ আইডি আছে সেইটো দিব পাৰে, যদি আপোনাৰ ভোটাৰ আইডি নাই তেনেহ'লে আপোনাৰ পান কাৰ্ডখন দিব পাৰে। এইটোও কিন্তু PDF হ'ব লাগিব 500 KB ৰ ভিতৰত। এইটো আপুনি PDF কৰি ল'ব। তাৰ পিছতে চুইচ ফাইলত ক্লিক কৰি এইটো আপুনি আপলোড কৰি দিব। তাৰ পিছতে দেখিব পাৰিব ড্ৰাইভিং লাইসেন্স PDF অনলি মেক্স 500 KB। এইটোও কিন্তু 500 KB ৰ ভিতৰত বিচৰা হৈছে আৰু ড্ৰাইভিং লাইসেন্সখন কিন্তু আপোনাক লাগিব। এইটো চুইচ ফাইলত ক্লিক কৰি দিব। চুইচ ফাইলত ক্লিক কৰাৰ লগে লগে সেইটো আপুনি গ্যালাৰীৰ পৰা আপুনি সেভ কৰি দিব। সেভ কৰাৰ লগে লগে তলত দেখিব পাৰিব সাবমিট অপচনত ক্লিক কৰি দিব। মই গোটেইখিনি ফিল কৰি মই সাবমিট অপচনটোত ক্লিক কৰি আপোনালোকক দেখুৱাই দি আছো। সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশনখন কমপ্লিট হ'ব আৰু আপোনাৰ এটা একনলেজমেন্ট ৰিসিভ আহিব আৰু এনেকৈ শো হ'ব। আপোনাৰ এপ্লিকেশন নাম্বাৰ এটা শো হ'ব, তাৰ পিছতে আপোনাৰ নেমটো শো হ'ব, তাৰ পিছতে সেক্স মেল ফিমেল যেটো আপুনি যিবিলাক ফিল আপ কৰিলে অলপ আগতে গোটেইখিনি ইয়াতে শো হ'ব। ইয়াৰ ফটো হইতে ইয়াতে এটা কিউআৰ কোড আহিব। মই এইবিলাক হাইড কৰি দিছো কাৰণ এইখিনি পাৰ্সোনাল ইনফৰমেশনৰ কাৰণে, যাৰ কাৰণে মই এইটো হাইড কৰি দিছো। আৰু ইয়াতে দেখিব পাৰিব গোটেইখিনি ইনফৰমেশন ইয়াতে শো হ'ব। যিখিনি আপুনি সিলেক্ট কৰিছে গোটেইখিনি কিন্তু ইয়াতে শো হ'ব আৰু ইয়াতে আপুনি এটা একনলেজমেন্ট ৰিসিভ পাব আৰু সেই ৰিসিভখনত এটা ৰেফাৰেন্স নাম্বাৰ পাব। সেই ৰেফাৰেন্স নাম্বাৰটোৰ কিন্তু আপোনাৰ প্ৰয়োজন হ'ব। কিছুদিন পিছত কিন্তু আপুনি সেই ৰেফাৰেন্স নাম্বাৰটোৰ সহায়তে কিন্তু আপুনি চেক কৰি জানিব পাৰিব আপোনাৰ এপ্লিকেশনখন কমপ্লিট হ'ল নে নাই বা ৰিজেক্ট কৰি দিল নেকি। গোটেইখিনি আপুনি কিন্তু আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কিন্তু চেক কৰি জানিব পাৰিব। এনেকৈয়ে কিন্তু আপুনি চৰকাৰী ই ৰিক্সা বা মপিটৰ কাৰণে এপ্লাই প্ৰসেসটো অতি সোনকালে কিন্তু কৰিব পাৰিব আপোনাৰ মোবাইল ফোনৰ সহায়তে। যদি ভিডিওটো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব আৰু চেনেললৈ যদি আপুনি প্ৰথমবাৰৰ কাৰণে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিওটোত এটা লাইক কৰি দিব আৰু বেছিকৈ শেয়াৰ কৰি দিব যাতে সকলোৱে কিন্তু এই চৰকাৰী ই ৰিক্সা বা মপিটৰ কাৰণে অতি সোনকালে এপ্লাই কৰিব পাৰে।